নমস্কাৰ প্ৰিয় দৰ্শক, এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত যিটো কথা আপোনাক জনাব বিচাৰিছোঁ, এইটোৱে আপোনাৰ জীৱন পৰিৱৰ্তন কৰি দিব। কাৰণ জ্যোতিষশাস্ত্ৰত এটা বহুত মূল্যৱান ৰত্ন হ'ল পোখৰাজ। পোখৰাজ ধাৰণ কৰিলে ব্যক্তিৰ জীৱনলৈ সুখ শান্তি সমৃদ্ধি আহে। গুৰু বৃহস্পতিৰ এইটো সকলোতকৈ প্ৰিয় ৰত্ন হয় আৰু এই পোখৰাজৰ মূল্য বহুত বেছি হয়, যাৰ বাবে এজন সাধাৰণ মানুহে পোখৰাজ ৰত্ন ধাৰণ কৰাটো সমস্যা হয়। এজন দৰিদ্ৰ গৰীব মানুহে এই পোখৰাজ ৰত্ন ধাৰণ কৰিব নোৱাৰে। গৰীব মানুহে ধাৰণ কৰিব নোৱাৰে, ধনী মানুহে ধাৰণ কৰি তেওঁ আকৌ বেছি ধনী হৈ যাব আৰু সকলোবোৰ সুখ সমৃদ্ধি প্ৰাপ্তি কৰে। কিন্তু এজন গৰীব মানুহে এই ৰত্নটো ধাৰণ কৰিব নোৱাৰাৰ ফলত জীৱনত বহুত সুখ সুবিধাৰ পৰাও তেওঁ বঞ্চিত হৈ যায়। সেয়েহে আজি মই আপোনাক এটা দুৰ্লভ কথা জনাব বিচাৰিছোঁ, যিটো বস্তু প্ৰকৃতিৰ গৰ্ভত আছে। কিন্তু এই বস্তুটো সেইজন মানুহে বুজি পাব যাৰ শাস্ত্ৰৰ জ্ঞান আছে আৰু যিয়ে অধ্যয়নশীল হয়। কিন্তু অধ্যয়ন নোহোৱা বাবেই কিছুমান মূল্যৱান বস্তু আমাৰ ওচৰত থাকিও আমি চিনিব নোৱাৰোঁ। কলগছ আপুনি নিশ্চয় চিনি পায় আৰু এই কলগছ আমি আমাৰ বিভিন্ন পূজা পাৰ্বণত ব্যৱহাৰ কৰোঁ। গোটেই কলগছজোপাই শিপাৰ পৰা পাতলৈকে ব্যৱহাৰ হয়। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় শ্ৰী হৰি বিষ্ণু, জয় মা লক্ষ্মী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। পুৰাণত উল্লেখ কৰা অনুসৰি এই কলগছৰ যি শিপা আছে, সেই শিপাই পোখৰাজ ৰত্নতকৈও বহুত বেছি ভাল কাম কৰে। এটা পোখৰাজৰ মূল্য 10,000ৰ পৰা আৰম্ভ কৰি 4-5 লাখ লৈ আছে। কিন্তু এজন গৰীব ব্যক্তিয়ে যি পোখৰাজ ৰত্ন কিনিবলৈ অসমৰ্থ হয়, তেওঁ কলগছৰ শিপা ধাৰণ কৰিব পাৰে। কেনেকৈ ধাৰণ কৰিব লাগিব, কোনবাৰে ধাৰণ কৰিব লাগিব, আজিৰ এই ভিডিঅ'টোত বিস্তাৰভাৱে আলোচনা কৰা হ'ব। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। পুষ্য নক্ষত্ৰত বুধবাৰে আবেলি সময়ত এই কলগছৰ শিপাটো আপুনি আনিব লাগিব। আমাৰ জ্যোতিষশাস্ত্ৰত 27টা নক্ষত্ৰ থাকে, তাৰ ভিতৰত এটা নক্ষত্ৰ হ'ল পুষ্য নক্ষত্ৰ। সেই পুষ্য নক্ষত্ৰত আৰু বাৰটো হ'ব লাগিব বুধবাৰ। আৰু যিজোপা কলগছৰ আপুনি শিপা আনিব, সেই কলগছজোপাত ফল লাগি থকা হ'ব লাগিব। পুলি কলগছৰ শিপা আনিলে একো কাম নহ'ব। মনত ৰাখিব যে পুষ্য নক্ষত্ৰ হ'ব লাগিব, বুধবাৰে আবেলি ফল ধৰি থকা কলগছ হ'ব লাগিব আৰু এইখিনি কাম আপুনি নিজেই কৰিব পাৰিব। এই কলগছৰ শিপাটো কেনেকৈ শোধন কৰিব লাগিব সেইটোও আপোনাক জনাম। বুধবাৰে আবেলি এটা পাত্ৰত জল লৈ আপুনি কলগছজোপাৰ ওচৰলৈ যাব। যিজোপা কলগছৰ পৰা আপুনি শিপা আনিব, সেই কলগছজোপাৰ গুৰিত অলপ জল ঢালি দিব। জল ঢালি দিয়াৰ পিছত আপুনি প্ৰাৰ্থনা কৰিব যে, হে বৃহস্পতি দেৱতা, হে কলবৃক্ষ প্ৰভু, কাইলৈ আপোনাক গুৰু পুষ্য নক্ষত্ৰত নিবলৈ আহিম আৰু আমাৰ ঘৰৰ সমস্যাসমূহ দূৰ কৰাৰ বাবে আপোনাৰ প্ৰয়োগ কৰিম। সেয়েহে আপোনাক আমন্ত্ৰণ জনাইছোঁ যে কাইলৈ আপুনি আমাৰ সৈতে যাব লাগিব। এনেকৈ কৈ বাকী জলখিনিও কলগছজোপাৰ গুৰিত ঢালি দি আপুনি তাৰ পৰা আঁতৰি আহিব। আৰু পিছদিনাখন গুৰু পুষ্য যোগ তথা বৃহস্পতিবাৰে আপুনি আকৌ কলগছজোপাৰ ওচৰত যাব। কিন্তু মনত ৰাখিব, কলগছজোপাৰ পৰা শিপা আনোতে আপুনি লোহাৰ যিকোনো অস্ত্ৰ ব্যৱহাৰ নকৰিব। আপুনি বাঁহৰ নাইবা কাঠেৰে কিবা এটা ধাৰ থকা অস্ত্ৰ বনাই ল'ব আৰু সেই বাঁহ নাইবা কাঠেৰে বনোৱা অস্ত্ৰৰে কলগছৰ এডাল শিপা কাটি লৈ আহিব। ৰাতিপুৱাৰ ভাগত এনেও কলগছৰ গুৰি অলপ সেমেকি থাকে, সেয়েহে ৰাতিপুৱা আপুনি এই কামখিনি কৰিব। সৰু শিপা হ'লেও হ'ব, বেছি ডাঙৰ শিপা ল'ব নালাগে। তাৰপিছত কলগছৰ শিপাডাল ঘৰলৈ ভালদৰে আনি গংগাজলেৰে ধুই দিব। তাৰপিছত আধা ঘণ্টাৰ বাবে হালধিৰ ৰসত কলগছৰ শিপাডাল ডুবাই ৰাখিব। আধা ঘণ্টা সময় হালধিৰ ৰসত শিপাডাল ডুবাই ৰখা হোৱাৰ পিছত আপুনি 1 কেজি 250 গ্ৰাম
বুটৰ ডালি এটা পাত্ৰত ৰাখিব। সেই বুটৰ ডালিখিনিৰ ওপৰত কলগছৰ শিপাডাল ৰাখি দিব। লগতে কেঁচা হালধি অলপ ৰাখি দিব। লগতে অলপ ফুল ৰাখিব। তাৰ পিছত চাকি ধূপ জ্বলাই দিব। এটা মন্ত্ৰ 108 বাৰ জপ কৰিব। মন্ত্ৰটো হ'ল ওম ব্ৰিং বৃহস্পতয়ে নম। মন্ত্ৰটো আকৌ এবাৰ কৈ দিছোঁ, ওম ব্ৰিং বৃহস্পতয়ে নম। মন্ত্ৰটো জপ কৰা হোৱাৰ পিছত প্ৰাৰ্থনা কৰিব যে হে গুৰুদেৱ, আমাৰ যিবোৰ সমস্যা আহিব সেই সমস্যাসমূহ দূৰ কৰি দিয়ক। আমাৰ দুখ কষ্টবোৰ দূৰ কৰি দিয়ক। তাৰপিছত আপুনি সেই কলগছৰ শিপাডাল যিকোনো ৰূপৰ তাবিজত ভৰাই ডিঙিত ধাৰণ কৰিব পাৰিব। আৰু যিখিনি বুটৰ ডালি আছিল সেইখিনি কোনোবা গৰীব মানুহক দান কৰি দিব। আৰু প্ৰত্যেক বৃহস্পতিবাৰে আপুনি ওম ব্ৰিং বৃহস্পতয়ে নম মন্ত্ৰটো 108 বাৰ জপ কৰিব। লগতে প্ৰত্যেক বৃহস্পতিবাৰে হালধীয়া চন্দনৰ ফুট ল'ব। সেই চন্দনৰ ফুট কপালত ল'ব, কাণত ল'ব আৰু যিটো লকেট আপুনি ধাৰণ কৰিছিল সেই লকেটটোত ফুট দিব। এই উপায়টো কৰাৰ পিছত আপোনাৰ লাভ কি হ'ব জানি লওক। যদি আপোনাৰ সন্তান প্ৰাপ্তি হোৱা নাই তেনেহ'লে স্বামী স্ত্ৰী দুয়োজনেই এই কলগছৰ শিপা ধাৰণ কৰিব। 1 বছৰৰ ভিতৰত আপুনি সন্তান সুখ প্ৰাপ্তি কৰিব পাৰিব। আমি যি ধৰণে কৈছোঁ ঠিক তেনেকুৱা ধৰণে ধাৰণ কৰিব লাগিব। অলপো বেলেগকৈ কৰিব নোৱাৰিব। এইটো বহুত শক্তিশালী উপায় হয়। আপুনি 1 বছৰৰ ভিতৰতে ইয়াৰ ফল প্ৰাপ্তি কৰিব পাৰিব। দ্বিতীয়তে, আপুনি এনেকুৱা কামৰ সৈতে জড়িত হয় যি কামেৰে মানুহক আপুনি জ্ঞান প্ৰদান কৰে। যেনে ধৰক শিক্ষক, নাইবা চিকিৎসা বিজ্ঞানৰ সৈতে জড়িত, নাইবা বেংকৰ সৈতে জড়িত, নাইবা আপুনি ৰাজনীতিৰ সৈতে জড়িত, য'ত এটা বিশাল সমাগমৰ ওচৰত আপুনি আপোনাৰ বক্তব্য ৰাখিব লাগে। তেনেকুৱা ক্ষেত্ৰত যদি আপুনি এই শিপাটো ধাৰণ কৰে তেতিয়া বৃহস্পতি গ্ৰহৰ সমস্ত জ্ঞান আপুনি প্ৰাপ্তি কৰিব পাৰিব। মানুহক আপুনি কথাৰে আকৰ্ষণ কৰিব পাৰিব। নেতৃত্ব দিয়াৰ এটা গুণ আপুনি প্ৰাপ্তি কৰিব পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাক সহায় কৰিব। গ্ৰাহকক আপুনি সন্তুষ্ট কৰিব পাৰিব। এই শিপা যিকোনো ব্যক্তিয়ে ধাৰণ কৰিব পাৰে আৰু ইয়াৰ লাভ প্ৰাপ্তি কৰিব পাৰে। তৃতীয়তে, যদি আপোনাৰ ভিতৰত আত্মবিশ্বাসৰ অভাৱ আছে, শত্ৰু আপোনাৰ বহুত আছে, আপোনাৰ সকলো কামতে বাধা আহি আছে, এনেকুৱা ক্ষেত্ৰতো আপুনি কলগছৰ শিপা ধাৰণ কৰিব পাৰে। নাইবা আপোনাৰ ওপৰত কেছ মোকৰ্দমা চলি আছে, তেতিয়াও আপুনি এইটো ধাৰণ কৰিব পাৰে। চতুৰ্থতে, যদি পতি পত্নীৰ মাজত শত্ৰুতা বাঢ়ি গৈছে, প্ৰতিদিনে কাজিয়া পেচাল হৈ থাকে, দুয়োৰে মাজত বুজাবুজি কমি গৈছে, এনেকুৱা ক্ষেত্ৰতো আপুনি এইটো ধাৰণ কৰিব পাৰে। ইয়াৰ ফলত পতি পত্নীৰ মাজত হৈ থকা কাজিয়া পেচালবোৰ দূৰ হ'ব। লগতে পুত্ৰ সন্তান যদি আপুনি প্ৰাপ্তি কৰিব বিচাৰে, এনেকুৱা ক্ষেত্ৰতো আপুনি কলগছৰ শিপা ধাৰণ কৰিব পাৰে। আপুনি চাগে কেতিয়াবা দেখিছে যে মানুহে কলগছৰ পূজা কৰে। কলগছৰ পূজা কৰিলে বৃহস্পতি গ্ৰহ মজবুত হয়। প্ৰিয় দৰ্শক, এবাৰ আপুনি এই উপায়টো নিশ্চয় কৰি চাব। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম। ধন্যবাদ।